পিঁয়াজ অকণমান গাজৰ আৰু বিট দেখিছে গাইজ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালো বলকচোন আজি মোৰ ভিডিঅ'টোত কি আছে আপোনালোকক দেখাও অলপ ধুনীয়াকৈ কাটি নাই স্কুলৰ পৰা আহি কণী আমলেট কৰি খাব নোৱাৰে মানে খাব বিচাৰিছিল মই খাব নিদিলো সি বোলে ভাত নাখায় গতিকে মই এতিয়া এয়া পিঁয়াজ গাজৰ বিট মানে এইখিনি কাটি লৈছোঁ তাক মানে পকৰি বনাই দিম বুলি আৰু লগতে লৈছোঁ এয়া দেখিছে বেচন অকণমান ইয়াতে দি তাক পকৰিকে বনাই দিম বুলি আজি মই ভাবি লৈছোঁ এতিয়া সি ভাত নাখাওঁ বুলি শুই আছে বিচনাত বৰ বেছিকৈ নলওঁ কমকৈ বনাওঁ বেচন ইমানকণেই ল'লোঁ আৰু ইয়াত দিলোঁ এইটো হৈছে মিট মছলা গুড়া অকণমান তাৰপাছত এইটো অকণমান চাট মছলা বেছি নিদিওঁ অকণমান দিছোঁ আৰু এইটো হৈছে অকণমান ধনিয়া গুড়া এয়া বেছি দিয়া নাই এতিয়া ইয়াতে নিমখ হালধি দি পানী দি অলপমান ঘুটি মানে তেলত পকৰি বনাম দিলোঁ অকণমান নিমখ আৰু অকণমান দিলোঁ হালধি বেছি নিদিলেও হ'ল এতিয়া শুকানে অলপমান সানি ল'ম বৰ ধুনীয়াকৈ সানি ল'ম আৰু মিলাই তাৰ পাছতহে মই পানী দিম অকণমান মিঠাতেল দি দিছোঁ তেতিয়া মানে অকণ কোমল হয় আৰু অকণমান কেঁচা জলকীয়া মানে এটা কেঁচা জলকীয়া কাটি দিছোঁ আৰু এয়া ইণ্ডাকশ্যনখনত এয়া কেৰাহী এটা তেল দিছোঁ গৰম হৈছে আৰু এতিয়া পকৰি বনাম হে ভগৱান ঐ হেণ্ড চচ দিয়া এতিয়া পকৰিকেইটা মই তেলত এনেদৰে দিছোঁ আচলতে ইমান তেল দি ল'ৰা ছোৱালী খুৱাব নালাগে কিন্তু এই কেৰাহীখনত মই এতিয়া অলপ আগতে আলহী আহিছিলে মানে আমাৰ প্ৰজেক্টৰ ডক্টৰ ছাৰৰ মেডাম আহিছিলে তেতিয়া মই মানে এই তেলতে বৰপিঠা পুৰিছিলোঁ এতিয়া বৰপিঠা পুৰাৰ কাৰণে কেৰাহীখন জুতি হৈ আছিলে সেইটো কাৰণে ইয়াতে মই তাৰ ভাগৰে পকৰিকেইটা বনালোঁ আচলতে এনেদৰে দিব নালাগে সিহঁতক সজাই দিলোঁ মাইনাৰ ভাতকেইটা আজি ভাতত চব্জি নাই মানে সি চব্জি নাখাওঁ বুলি কৈছে মই বন্ধাকবি আলু ভাজিছিলোঁ বন্ধাকবি নাখায় গতিকে এতিয়া যে বনাইছিলোঁ এয়া পকৰি কেৰাহীত বনোৱা নেদেখুৱালোঁ আৰু এয়া আচাৰ অলপমান জেম দিলোঁ আৰু এয়া দালি আজি নিৰামিষ থালি এইখনে সি এতিয়া খাব আৰু